সকল আজি আমি সপ্তম শ্ৰেণীৰ দ্বিতীয় অধ্যায় অনুশীলনী 2.4 কুৱেশ্যন নম্বৰ 3 পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো আছে 0.51 পূৰণ 0.5। এই প্ৰশ্নটো আমি কেনেধৰণে কৰিম 0.51 ইনটু 0.5। ইয়াক আমি দুই ধৰণে পূৰণফলটো উলিয়াব পাৰোঁ। 0.51ক আমি দশমিকৰ পৰা ভগ্নাংশত যদি লিখোঁ এইটো হ'ব দশমিকৰ কাৰণে 1 আহিল, দশমিকৰ পিছত দুটা অংক আছে গতিকে দুটা শূন্য আহিল, দশমিক নাই বুলি ভাবিলে সংখ্যাটো হ'ল 51। ঠিক তেনেকৈ এইটো দশমিকৰ কাৰণে 1 আহিল, দশমিকৰ পিছত এটা অংক আছে গতিকে এটা 0 আহিল 1ৰ পিছত, দশমিক নাই বুলি ভাবিলে সংখ্যাটো হ'ল 5। ইয়াৰ পিছত তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ। 100 পূৰণ 10 কিমান হ'ব 1000। 100 আৰু 10 পূৰণ কৰিলে 1000 কেনেকৈ 1 1 গুণ 1 আৰু তাৰপিছত 1 2 তিনিটা শূন্য পিছফালে লগাই দিয়া। 5 আৰু 51 পূৰণ কৰিলে হ'ব কিমান 5 1 গুণ 5 5 5 গুণ 25। গতিকে এই সংখ্যাটো হ'ল কিমান 1000 ভাগত 255। ইয়াত আমি 1ৰ পিছত যেহেতু তিনিটা শূন্য আছে 3 ঘৰ আগত দশমিক বহাই দিম। গতিকে 255 সংখ্যাটো লিখিলোঁ আৰু 3 ঘৰ আগত দশমিক বহাই দিলোঁ আৰু পইণ্টৰ আগত এখন নাথাকিলে এটা 0 বহাই দিব লাগিব। গতিকে এইটো আমি এনেধৰণে পূৰণ কৰিব পাৰোঁ, নাইবা আৰু এটা আমি ইয়াত বেলেগ ধৰণে পূৰণটো কৰিব পাৰোঁ। 0.51 আৰু 0.5 এইটোৰ পূৰণফলটো আমি উলিওৱাৰ উপায় হৈছে কি যে দুয়োটা সংখ্যা দশমিক নাই বুলি ভাবি আমি পূৰণ কৰিম। 51 আৰু 5, 51ৰ লগত যেতিয়া 5 পূৰণ কৰিবা 5 1 গুণ 5 5 5 গুণ 25। 255 হ'ল সংখ্যাটো ইয়াত বহাই ল'লা। তাৰপিছত দশমিক হিচাপ কৰা ইয়াত 1 ঘৰ আছে, ইয়াত 2 ঘৰ আছে। 1 ঘৰ আৰু 2 ঘৰ কেই ঘৰ হ'ল 1 যোগ 2 টোটেল 3 ঘৰ আগত দশমিক, গতিকে 3 ঘৰ আগত দশমিক বহাই দিয়া আৰু আগত একো নাথাকিলে এটা 0 লগাই দিয়া। গতিকে আমি এনেধৰণেও পূৰণফলবোৰ উলিয়াব পাৰোঁ, এনেধৰণে উলিয়াব পাৰোঁ, এনেধৰণে উলিয়াব পাৰোঁ। দুই ধৰণে পূৰণফলটো উলিয়াব পাৰোঁ। 2 নম্বৰ আছে কি 0.25 ইনটু 0.25। ইয়াক আমি লিখিব পাৰোঁ কি 100 ভাগত 25। আৰু 1ৰ দশমিকৰ কাৰণে 1 আহিল, দশমিকৰ পিছত দুটা অংক আছে কাৰণে দুটা 0 আহিছে 1ৰ পিছত, আৰু ওপৰত দশমিক নাই বুলি ভাবিলে সংখ্যাটো হ'ল 25। ঠিক তেনেকৈ এইটো হ'ব 100 ভাগৰ 25। তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ। তলত 1 1 গুণ 1 এটা দুটা তিনিটা চাৰিটা শূন্য আছে। 25 পূৰণ 25 হ'ব 625। 625 সংখ্যাটো লিখি ল'বা আৰু দশমিক কেই ঘৰ আগত হ'ব 1ৰ পিছত কেইটা 0 আছে 4টা, গতিকে 4 ঘৰ আগত 1 ঘৰ 2 ঘৰ 3 ঘৰ, এটা ঘৰ কমি আছে গতিকে এটা 0 দি লোৱা। যিমানটা ঘৰ কমি থাকিব সিমানটা 0 আগফালে দি ল'বা, তাৰপিছত দশমিক বহাবা আৰু দশমিকৰ আগত যদি একো নাথাকে এটা 0 এটা দি ল'বা। গতিকে এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটো। এইটোকো আমি এইটো নিয়মত নকৰি যিটো আমাৰ দ্বিতীয় নিয়ম আছে 25 আৰু 25 ডাইৰেক্ট পূৰণ কৰিবা। 25 পূৰণ 25 625 হ'ব। তাৰপিছত 4 ঘৰ আগত দশমিক বহাই দিলে হ'ল, কাৰণ ইয়াত 2 ঘৰ আগত দশমিক আছে, ইয়াত 2 ঘৰ আগত দশমিক আছে। তো আমি সেইটো নিয়মতো অংকটো কৰিব পাৰোঁ। গতিকে 1টো কৰি দিলোঁ, 2 কৰি দিলোঁ। ইয়াৰ পিছত আমি আহিছোঁ 3 নম্বৰটোত। 4টো তোমালোকৰ হোমৱৰ্ক থাকিব, তো চেষ্টা কৰিবা। 5টো হোমৱৰ্ক থাকিব, চেষ্টা কৰি ল'বা। তো 3 নম্বৰ প্ৰশ্নটোত আহিছোঁ। 3 নম্বৰ আছে কি যে 1.57 ইনটু 3.55। তো প্ৰথম কথা দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰিম। দশমিকৰ কাৰণে 1 আহিল, দশমিকৰ পিছত দুটা অংক আছে দুটা 0 আহিল, দশমিক নাই বুলি ভাবিলে সংখ্যাটো 157। ঠিক তেনেকৈ এইটো দশমিকৰ কাৰণে 1 আহিল, দশমিকৰ পিছত দুটা অংক আছে দুটা 0 আহিল, দশমিক নাই বুলি ভাবিলে সংখ্যাটো 355। ইয়াৰ পিছত তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ। তলত কিমান হ'ব 1 1 গুণ 1 হ'ল, ইয়াতে দুটা 0 ইয়াতে দুটা 0, টোটেল কেইটা 0 হ'ব 4টা 0 অৰ্থাৎ 10000। 157 আৰু 355 আমি পূৰণ কৰি লওঁ। 355 পূৰণ 157। তো 7 5 গুণ 35 5 হাতে 3, 7 5 গুণ 35 35 3 38 8 হাতে 3, 7 3 গুণ 21 21 3 24। তাৰপিছত 5 কৰিম 5 5 গুণ 25 5 হাতে 2, 5 5 গুণ 25 25 2 27 7 হাতে 2, 5 3 গুণ 15 15 2 17।
ইয়াৰ পিছত একেৰে কৰিম 1 5 গুণ 5 1 5 গুণ 5 1 3 গুণ 3 তাৰপিছত এইটো হ'ব 5 8 5 13 3 হাতেৰ হ'ল 1 7 4 11 11 5 16 হাতেৰ 1 যোগ দিয়া 17 17 7 হাতে 1 8 9 9 5 14 হাতেৰ 1 যোগ দিয়া 15 15 5 হাতে 1 3 কে 4 হাতেৰ 1 যোগ দিয়া 5 গতিকে সংখ্যাটো কিমান হ'ল 55735 ইয়াৰ পিছত আমি ওপৰৰ সংখ্যাটো লিখি ললো 55735 তাৰপিছত আমি একৰ পিছত কেইটা জিৰ' আছে চাই লওঁ যে 4টা জিৰ' আছে গতিকে কেই ঘৰ আগত দশমিক বহিব নিশ্চয় 4 ঘৰ আগত দশমিক থাকিব যিমানটা একৰ পিছত শূন্য থাকে সিমান ঘৰ আগত আমি দশমিক বহুৱাম এককৰ ফালৰ পৰা হিচাপ কৰি অৰ্থাৎ বাওঁফালৰ সোঁফালৰ পৰা আমি হিচাপ কৰি পেলাই দশমিকটো বহুৱাম গতিকে এইটো আছিল আমাৰ 3 নম্বৰটো ইয়াৰে 4 আৰু 5টো তোমালোকৰ হোমৱৰ্ক থাকিল ইয়াৰ পিছত আহিছো 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ আছে 101.01 into 1.01 তো দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰি লওঁ দশমিকৰ কাৰণে 1 আহিল দুটা দশমিকৰ পিছত দুটা অংক আছে দুটা শূন্য আহিল দশমিক নাই বুলি ভাবিলা সংখ্যাটো 10101 ঠিক তেনেকৈ এইটো দশমিকৰ কাৰণে 1 দশমিকৰ পিছত দুটা অংক আছে দুটা শূন্য আহিল দশমিক নাই বুলি ভাবিলা সংখ্যাটো হ'ব 101 তাৰ পিছত তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ গতিকে 1 1 গুণ 1 হ'ল তলত দুটা শূন্য ইয়াত আছে দুটা শূন্য ইয়াত আছে মুঠ 4টা শূন্য পিছফালে লগাই দিয়া 10000 হ'ল পূৰণ ফলটো ওপৰৰ সংখ্যাটো 10101 ৰ লগত এখিনি পূৰণ কৰি দিয়া 10101 পূৰণ 101 এতিয়া 1 1 গুণ 1 1 0 গুণ 0 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 আকৌ 1 1 গুণ 1 তাৰপিছত 0ৰে পূৰণ কৰিলে 0 0 1 গুণ 0 0 0 গুণ 0 0 1 গুণ 0 0 0 গুণ 0 0 1 গুণ 0 তাৰপিছত আকৌ 1ৰে পূৰণ কৰিম 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 তো যোগ কৰিম 1 0 1 1 2 0 1 1 2 0 1 গতিকে এইটো আমি কিমান পালো 1020201 1020201 তো এই সংখ্যাটো আমি লিখি ললো 1020201 একৰ পিছত 4টা শূন্য আছে গতিকে 4 ঘৰ আগত দশমিক বহাই দিয়া দশমিক বহালে দশমিকটো ইয়াত তো উত্তৰটো কিমান হ'ল ইহঁতৰ পূৰণ ফলটো 102.0201 তাৰপিছত আহিছো ইয়াৰে তোমাৰ 7 নম্বৰটো হোমৱৰ্ক থাকিল 7 নম্বৰটো থাকিল হোমৱৰ্ক আচ্ছা এতিয়া আমি এই প্ৰশ্নটো এইখিনি যদি নকৰো তো আমি অন্য নিয়মটো হ'ল কি এই সংখ্যাটো আমি দশমিক নাই বুলি ভাবি পূৰণ কৰি ইয়াত 2 ঘৰ অৰ্থাৎ 4 ঘৰ আগত দশমিক বহাই দিলে আমাৰ হৈ যাব এইটো এটা নিয়ম আমি দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ নকৰাকৈও আমি অংকটো কৰিব পাৰো কেনে ধৰণে কৰিব পাৰো এই যি দুটা সংখ্যা আছে সংখ্যা দুটা আমি দশমিক নাই বুলি ভাবি পূৰণ কৰিম আৰু শেষত মুঠ যিমান ঘৰ আগত দশমিক আমি ইয়াতে 2 ঘৰ অৰ্থাৎ মুঠ 4 ঘৰ আগত দশমিক বহাই দিলে আমি উত্তৰটো পাই গ'লো তেনেকুৱা 8 নম্বৰটো তোমালোকৰ হোমৱৰ্ক থাকিল 8 নম্বৰ 1.51 into 5.15 তো ইয়াক আমি দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰিম দশমিকৰ কাৰণে 1 আহিল দশমিকৰ পিছত দুটা অংক আছে দুটা শূন্য আহিল দশমিক নাই বুলি ভাবিলা সংখ্যাটো 151 দশমিকৰ কাৰণে 1 দুটা সংখ্যা আছে দশমিকৰ পিছত দুটা 0 আহিল দশমিক নাই বুলি ভাবিলে 515 তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ 100 পূৰণ 100 1 1 গুণ 1 হ'ল ইয়াত দুটা মুঠ 4টা শূন্য পিছফালে লগাই দিওঁ 151 আৰু 515 পূৰণ কৰা 1 5 গুণ 5 1 1 গুণ 1 1 5 গুণ 5 5 5 গুণ 25 আৰু 5 হাতে 2 5 গুণ 5 5 দিয়ে 7 5 5 গুণ 25 আকৌ একেদি 1 5 গুণ 5 1 1 গুণ 1 1 5 গুণ 5 তাৰপিছত কিমান হ'ব এইটো হ'ব 5 5 1 6 5 5 10 10 হাতে 17 ৰ 7 হাতে 1 5 1 6 হাতে 1 যোগ দিলে 7 5 দিয়ে 7 তো এইটো পালো 77765
এই সংখ্যাটো আমি লিখি ল'লোঁ 77765। তো একৰ পিছত কেইটা জিৰ' আছে? 4টা জিৰ' আছে, গতিকে 4 ঘৰ আগত দশমিক বহাই দিয়া। তো উত্তৰটো হ'ল 7.7765। গতিকে এই প্ৰশ্নটো আমি অন্য নিয়মত যদি কৰিব লগা হয়, সংখ্যা দুটা পূৰণ কৰিম এনেধৰণে পূৰণ কৰি আমি ডাইৰেক্ট 4 ঘৰ আগত দশমিকটো বহাই দিম। বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে। মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব? এতিয়া চোৱা, আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নটোত যে কৈছে যে বুলবুলিৰ দেউতাকে চহৰত ইমান জোখৰ মাটি এটুকুৰা কিনিছে। এই জোখটোৰ প্ৰথম সংখ্যাটোৱে বুজাইছে মাটি টুকুৰাৰ দীঘলটো কিমান আছে, আৰু এইটোৱে বুজাইছে মাটি টুকুৰাৰ বহলটো কিমান, দিশ আৰু প্ৰস্থ তাৰমানে এই দুটা। তেতিয়াহ'লে চাৰিওফালে বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব? অৰ্থাৎ কথাটো কেনেকুৱা, ধৰা মাটি টুকুৰা হ'ল এইখিনি ধৰা মাটি টুকুৰা। ইয়াতে মাটি টুকুৰাৰ যিটো দীঘল এইটো কিমান বুলি কৈছে? 18.25 মিটাৰ বুলি কৈছে, আৰু বহলটো কিমান বুলি কৈছে? 15.75 মিটাৰ বুলি কৈছে। তেতিয়াহ'লে মাটি টুকুৰা আমি যদি ভালদৰে লক্ষ্য কৰোঁ যে এই মাটি টুকুৰা কি আকৃতিৰ? এইটো হৈছে আয়ত আকৃতিৰ। অৰ্থাৎ মাটি টুকুৰাৰ চাৰিওফালে যদি আমি বেৰ দিব লগা হয়, তেতিয়াহ'লে আমাক কি লাগিব? আয়তৰ পৰিসীমাৰ সূত্ৰটো লাগিব। ঠিক আছে, তো দিয়া আছে মাটি টুকুৰাৰ দৈৰ্ঘ্য 18.25 মিটাৰ। মাটি টুকুৰাৰ প্ৰস্থ 15.75 মিটাৰ। এটাকে যেহেতু মাটি টুকুৰা কি আকৃতিৰ? আয়ত আকৃতিৰ, গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম ইয়াতে। মাটি টুকুৰাৰ পৰিসীমা, কাৰণ বেৰ দিব লাগিলে আমি মাটি টুকুৰাৰ পৰিসীমা জানিব লাগিব। মাটি টুকুৰাৰ পৰিসীমা কিমান হ'ব? তো এই ক্ষেত্ৰত তোমাক আয়তৰ পৰিসীমাৰ সূত্ৰটো দৰকাৰ হ'ব। তো আয়তৰ পৰিসীমাৰ সূত্ৰ আমি জানো কি? 2 পূৰণ দিশ যোগ প্ৰস্থ, বা দৈৰ্ঘ্য যোগ প্ৰস্থ। দৈৰ্ঘ্য আৰু দিশ একে বস্তু, দিশ বুলিও কোৱা হয়, দৈৰ্ঘ্য বুলিও কোৱা হয়। তো ইয়াতে আমি মানকেইটা ব্যৱহাৰ কৰিম। দীঘৰ জেগাত 18.25, প্ৰস্থৰ জেগাত লিখিম আমি 15.75 মিটাৰ। গতিকে এইটো হ'ব 2 পূৰণ 18.25 আৰু 15.75 আমি যোগ কৰি দিওঁ। 18.25 যোগ 15.75
পাছে পাছে দহৰ শূন্য, 7 2 9, 7 1 যোগ দিয়া দহৰ শূন্য, দশমিকৰ জেগাত দশমিক বহাই দিয়া, 8 পাছে 13, 7 1 যোগ দিলে 14, 4 7 1 1 1 2, 7 1 যোগ দিয়া 3। দশমিকৰ পিছৰ শূন্য অকল যেতিয়া শূন্য থাকিব শূন্যকেইটাৰ মূল্য নাথাকে। দশমিকৰ পিছফালে অকলে থকা শূন্যবোৰৰ কোনো মূল্য নাই। গতিকে সংখ্যাটো কিমান হ'ল 34 মিটাৰ। এতিয়া 2ৰে যেতিয়া পূৰণ কৰিবা 2 4 গুণ 8, 2 3 গুণ 6, কিমান পালা উত্তৰটো 68 মিটাৰ। অৰ্থাৎ মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব। এটাকে 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব। এইটো আছিল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব। কুৱেশ্যন নম্বৰ 5 আছে কি 2.4 সেন্টিমিটাৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব? এই প্ৰশ্নটো আমি কৰিবলৈ ওলাইছোঁ যে 2.4 সেন্টিমিটাৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব। আমাক দিয়া আছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্যটো দিয়া আছে। বৰ্গটোৰ বাহু দৈৰ্ঘ্য 2.4 সেন্টিমিটাৰ। এটাকে বৰ্গটোৰ কালি। তো এই ক্ষেত্ৰত আমি বৰ্গৰ কালিৰ সূত্ৰটো জানিব লাগিব। বৰ্গৰ কালিৰ সূত্ৰটো কি? বাহু স্কোয়াৰ বা বাহুৰ দৈৰ্ঘ্য স্কোয়াৰ। বাহু স্কোয়ার দিয়া আছে বৰ্গটোৰ বাহু সমান মান। এটাকে বৰ্গটোৰ কালি বাহু স্কোয়াৰ সূত্ৰটো লিখিলো, লিখি ইয়াত মানটো বহাই দিম 2.4 সেন্টিমিটাৰ স্কোয়াৰ, অৰ্থাৎ 2.4 সেন্টিমিটাৰ পূৰণ 2.4 সেন্টিমিটাৰ। এইটো দুবাৰ পূৰণ কৰিব লাগিব। 2.4 পূৰণ কৰি দিয়া। তো পূৰণ কৰোঁতে আমি দশমিক নাই বুলি ভাবি পূৰণ কৰিম। তো দশমিক নাই বুলি ভাবিলে কিমান হ'ব? 4 4 গুণ 16 6, 4 2 গুণ 8, 7 1 যোগ দিয়া 9, 2 4 গুণ 8, 2 2 গুণ 4। তো দশমিক নাই বুলি ভাবি পূৰণটো কৰিলোঁ আমি 6 9 8 17 7, 4 1 5। তাৰপিছত আমি দশমিক বহুৱাম। ইয়াত আছে 1 ঘৰ আগত, ইয়াত আছে 1 ঘৰ আগত, গতিকে মুঠ কেই ঘৰ আগত হ'ব? 2 ঘৰ আগত দশমিক হ'ব 5.76। আৰু সেন্টিমিটাৰ পূৰণ সেন্টিমিটাৰ কিমান হয়? বৰ্গ সেন্টিমিটাৰ। তো এইটো আছিল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এখন 4-চকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলৰে (15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব? পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম এখন 4-চকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তাৰমানে 1 লিটাৰত 15.5 কিলোমিটাৰ যায় বা 15.5 কিলোমিটাৰ যায়। 15 কিলোমিটাৰ আৰু আধা কিলোমিটাৰ যায়। তেতিয়াহ'লে 100 লিটাৰ পেট্ৰলত কিমান দূৰ মানে যাব পাৰিব সেই 4-চকীয়া বাহনখনে?
আছে যে প্ৰতি লিটাৰ পেট্ৰলেৰে প্ৰতি লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব 15.5 কিলোমিটাৰ। অৰ্থাৎ 1 কিলোমিটাৰত 1 লিটাৰ পেট্ৰলেদি ইমানখিনি দূৰত্ব যায়। এটাকে 100 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব 15.5 পূৰণ 100 কিলোমিটাৰ। 15.5ৰ লগত আমি যেতিয়া 100 পূৰণ কৰিম কিমান হ'ব? প্ৰথম কথা এইটো আমি ছুটি যিটো নিয়ম আছে পূৰণৰ বা যিটো সহজ নিয়ম আছে, অৰ্থাৎ আমি এইটো দশমিকৰ পৰা ভগ্নাংশত নিনিয়াকৈ পূৰণটো কৰিম। 15.5 আৰু 100 এই সংখ্যা দুটা 15.5 100 পূৰণ কৰা। দশমিকটো নাই বুলি ভাবা, তো দশমিক যদি নাই বুলি ভাবা যায় 1 5 গুণ 5 1 5 গুণ 5 1 1 গুণ 1 আৰু পিছফালে দুটা জিৰো লগাই দিয়া। অৰ্থাৎ 10 100 1000 এনেকুৱা ধৰণৰ পূৰণবিলাক সহজ। আমি 1ৰ লগত সংখ্যাটো পূৰণ কৰি বাকী পিছফালে জিৰো দুটা লগাই দিলে হ'ল। এইটো 155 আৰু 1 পূৰণ কৰিলে 155 হ'ল, তাৰপিছত দুটা জিৰো লগাই দিয়া। আৰু দশমিক আছে কেই ঘৰ আগত, এতিয়া সেইটো চোৱা। দশমিক আছে 1 ঘৰ আগত, গতিকে 1 ঘৰ আগত দশমিকটো বহাই দিয়া। অৰ্থাৎ এটা শূন্যৰ আগত দশমিক বহিব আৰু দশমিকৰ পিছত শূন্যটোৰ মূল্য নাথাকে। গতিকে সংখ্যাটো কিমান হ'ল? 1550 কিলোমিটাৰ। তো 100 লিটাৰ পেট্ৰলেদি কিমান কিলোমিটাৰ যাব? 1550 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।